গৰৈমাৰীত টুকুৰাপাৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক ৰেকিবুল আহমেদৰ ৰাজ্যত এতিয়া তীব্ৰতৰ হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানত তীব্ৰতৰ হৈ পৰিছে যদিও এই ক্ষেত্ৰত পিছপৰি থকা নাই কংগ্ৰেছ দলৰ নেতাকৰ্মী উল্লেখ্য যে গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰৈমাৰী টুকুৰাপাৰ চাৰিআলিৰ ৩ নং গৰৈমাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আসমিনা হক চৌধুৰীৰ লগতে টুকুৰাপাৰা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক ৰেকিবুল আহমেদে গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল ইছলামৰ পৌৰোহিত্য অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বিধায়ক ৰেকিবুল আহমেদে ভাষণ প্ৰসংগত কয় যে নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আৰু পূব চমৰীয়া জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ক্ৰমে আসমিনা হক চৌধুৰী হজৰত আলীৰ লগতে আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ফিৰোজা খাতুনে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে বিধায়ক আহমেদে উক্ত নিৰ্বাচনী সভাত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰ নাহাৰ জিয়া খুৰদাৰ সমালোচনা কৰে বিধায়ক আহমেদে সভাত কেইবাগৰাকী কংগ্ৰেছী নেতাই 2 গৰাকী প্ৰাৰ্থীৰ হৈ হাতৰ ছবিত ভোট প্ৰদান কৰিবলৈ ৰাজ্যক আহ্বান জনাইছে এই নিৰ্বাচনী সভাত কামৰূপ জিলা কংগ্ৰেছৰ সহকাৰী সম্পাদক জাকিৰ হুছেইন মহিলা কংগ্ৰেছৰ নেত্ৰী সাজিদা বেগমকে প্ৰমুখ্য কৰি ভালে সংখ্যক নেতাকৰ্মী উপস্থিত থাকে ভূমি আঞ্চলিক পঞ্চায়তত এক বৃহৎ সভা আছিল আৰু অহাকালি আমি চাম্পুপাৰাত আমি জিলা পৰিষদ আসমিনা আৰু চন্দ্ৰভান আৰু আমাৰ গোটেইখিনিৰ কাৰণে আমি এটা ৰেলী ৰাখিছোঁ আপোনালোকক আহ্বান জনাইছোঁ আহিবলৈ আৰু পৰহি দিনা আমি আচলপাৰাত এক বিশাল ৰেলী কৰি আছোঁ তাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সেক্ৰেটাৰী সাহেব তালৈকে উপস্থিত হ'ব আৰু আজি আমাৰ এখন কৰ্ণাৰ মিটিং চলি আছিলে মই এই মছজিদত শ্ৰদ্ধালাই চলি আছিলে তাৰ লগতে এপাক সোমালোঁ আৰু আমাৰ জিলা পৰিষদ প্ৰাৰ্থী আসমিনা ফিৰোজা এওঁলোকৰ লগতে সভাখন কৰিলোঁ আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ জনসাধাৰণৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আমিতো গৰৈমাৰী ব্লকৰ অন্তৰ্গত আমাৰ 11টা কাউন্সিলৰ এটাতো আমি আনকতে জিকিছোঁ আৰু 10টাৰ 100% আমি জয়লাভ কৰিম আৰু জিলা পৰিষদ আমাৰ আসমিনা আমাৰ 95% ওপৰত ভোট পাই জিলা পৰিষদ দখল কৰিব আৰু হিফালে আমাৰ লিটিল হজৰত আলীও একদম 90% 95 হেতুটো আৰু কিমান যাব আৰু হিসাব নাই গতিকে আৰু আমি গৰৈমাৰী জিলা পৰিষদ 95% তলত আমি নাযাওঁ কাৰণ ট্ৰেফিক আমাৰ লগত আছে ট্ৰেফিকটো আমাৰ লগত আছে ট্ৰেফিক বেলেগৰ লগত নাই উৰণীয়া পক্ষীৰ লগত ট্ৰেফিক নাথাকে আৰু গতিকে উৰি আহিলেতো ট্ৰেফিক চাব নোৱাৰে আমি যোনে দিনে তাৰ লগত থাকে ভাৰতীয় জাতীয় কংগ্ৰেছে সমগ্ৰ অসমত 1/3 জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হ'ব আৰু আঞ্চলিক পঞ্চায়তো আমি সমগ্ৰ অসমত 70% ওপৰত আঞ্চলিক পঞ্চায়ত আমি দখল কৰিম আজি কেইটামান দিনত সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া প্ৰত্যেকৰে কনভয়ত এটেক কৰা হৈছে বিভিন্ন প্ৰকাৰে তেওঁলোকৰ গাড়ীবোৰ ভাঙি দি চুৰমাৰ কৰা হৈছে আমাৰ বিধায়িকা শিৱামণি বৰাৰ গাতো আঘাত পৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 6খন গাড়ী ভাঙি দিছে ইমান অত্যাচাৰ অসমত চলি আছে আজি প্ৰথম ফেজৰ নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচনত একা খাতিৰে ভাৰতীয় জাতীয় কংগ্ৰেছ জয়লাভ কৰিব 7 তাৰিখে যিটো নিৰ্বাচন আছে তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ইমান অত্যাচাৰ যে হৈছে ইমান চাৰিফালে যে হুলস্থুল হৈছে ইয়াৰ মূলত কাৰণে হ'ল কংগ্ৰেছ শক্তিশালী কাৰণে ইমান কাজিয়া ইমান হেতা উপৰা ইমান অত্যাচাৰ আপোনালোকৰ জৰিয়তে আপোনালোকৰ লাভাৰ্ছ ভিউৱাৰ্ছ আপোনালোকৰ শুভাকাংক্ষী সমগ্ৰ অসমত যিমান আছে সকলোৰে পৰা আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ অসম প্ৰদেশ বিধায়নী দল আমাৰ যিটো আমাৰ বিধায়কসকলৰ বিধায়নী দল আছে তাৰ ফালৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ব্লক কংগ্ৰেছ কমিটি গৰৈমাৰীৰ ফালৰ পৰা সকলোলৈ আহ্বান জনাইছোঁ আপোনালোকে আমাৰ আশীৰ্বাদ দিব এইকেইটা দিন 7 তাৰিখে বেলট বক্সত ভোট সোমাব ভোটটো আমিয়ে পাম আমিয়ে জিকিম যিসকলে একেদিন অনাই বনাই ঘূৰি আছে তেওঁলোকলৈ মই আহ্বান জনাইছোঁ আমি সকলোলৈ আহ্বান জনাইছোঁ কোনো হিংসামূলক পদ্ধতি ল'ব নালাগে 7 তাৰিখৰ পিছত বেলট বক্স ইয়াৰ পৰা গুচি যাব আমি সকলোৱে আকৌ একেলগে ইয়াতে থাকিব লাগিব গতিকে ৰাইজে সকলোৱে মিলা প্ৰীতিৰে আনন্দৰে কোনো ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন যাতে ক্ৰিয়েট নহয় আমি যাতে আনন্দৰে
গৰৈমাৰীবাসী, পূব-চমৰীয়াবাসী, চমৰীয়াবাসী, ছয়গাঁওবাসী সকলোৱে নিৰ্বাচনৰ দেৱাৰটো যাতে পাৰ হ'ব পাৰোঁ তাৰ কাৰণে সকলোলৈ আহ্বান থাকে। আপুনি বিচাৰ কৰি ল'ব, যেতিয়া ৰেকিবুদ্দিন আহমেদে কৈছে 11টা কাউন্সিলাৰ এটা আনকণ্টেষ্ট জিকিলোঁ 10টা আমি জিকিম। ৰেকিবুদ্দিন আহমেদে আপোনালোকৰ আগত কৈছে যে 2টা জিলা পৰিষদ আমাৰ ইয়াত পূব-চমৰীয়া গৰৈমাৰী 2টাই আমি জিকিম, জিতেন চালৈ আমি জিকিম, বনগাঁও আমি প্ৰতিদ্বন্দ্বিতা। মই যেতিয়া কৈ আছোঁ চব জিকিলোঁ, কাৰোবাৰ নাম লৈ বিচাৰি বেপাৰখন। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, সংবাদ লহৰ।